নমস্কাৰ। আজি শিৱসাগৰ ঠিক মাজমজিয়াত আমাৰ খেমকা মাতৃসেৱা সদনত শিৱসাগৰ সদৌ ডিষ্ট্ৰিক্ট ড্ৰাগছ সেৱা সন্থাৰ উদ্যোগত আমাৰ শিৱসাগৰ চিভিল হস্পিটেল ব্লাড বেংকৰ জৰিয়তে আজি ব্লাড ডোনেশ্যন কেম্প এটা অনুষ্ঠিত কৰা হৈছে। ইয়াতে আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে। সঁচাকৈ ইয়াতে ভাল মানে ছাপোৰ্ট পোৱা গৈছে। তেওঁলোকে নিজে নিজে আগবাঢ়ি আহিছে। প্ৰত্যেক তেওঁলোকৰ নিজৰ নিজৰ ফাৰ্মৰ পৰা দুই একেজনে ব্লাডটো ইয়াতে অনুদান কৰি আগবাঢ়াইছে। আৰু ইতিমধ্যে আমি আজি ভাবিছোঁ ব্লাডৰ সংখ্যাটো বাঢ়িব, ব্লাড ডোনেশ্যনৰ সংখ্যাটো বাঢ়িব। ইতিমধ্যে আমাৰ 20টাৰো ওপৰ হৈ গ'ল। যা হওক, ব্লাড ডোনেশ্যন কিয় কৰা হয় সকলোৱে জানেই। ই এটা মহান দান। ইয়াত কোনো জাতি ধৰ্মৰ কথা নাথাকে। এই ব্লাডে প্ৰত্যেক ইউনিট ব্লাডে আমাক 3জন মানুহৰ জীৱন দান কৰা হয়। আৰু প্ৰত্যেক টোপাল ব্লাডেই এজন মানুহৰ জীৱনলৈ নতুন আশা কঢ়িয়াই আনে। আৰু এতিয়া এইখিনি কথা সকলোৱে জানে, তথাপিও আমাৰ ইতিমধ্যে এটা মই ভাল খবৰ দিব ওলাইছোঁ। আমাৰ শিৱসাগৰ চিভিলত, অসামৰিক চিকিৎসালয়ত ইতিমধ্যে আকৌ এটা নতুন ছেটআপ আৰম্ভ কৰিব। তেওঁলোকে এটা ব্লাডৰ পৰা 3জন মানুহ যে ক'লোঁ মই, এটা ব্লাডৰ পৰা প্লাজমা, RBC আৰু প্লেটলেট, এই 3টা কম্পনেণ্ট ছেপাৰেট কৰি বেলেগ বেলেগ যিটো মানুহৰ সুবিধা হয়। কিছুমান কেঞ্চাৰ পেচেণ্টক প্লেটলেট লাগে, কিছুমানক বাৰ্ণিং কেছবিলাকৰ প্লেটলেট অকলে লাগে, কিছুমানক RBC লাগে এক্সিডেণ্ট কেছবিলাকত, নাইবা কিছুমানৰ প্লাজমা অকলে লাগে। তেনেকুৱা বিভিন্ন ধৰণৰ ইণ্ডিকেশ্যন থকা মানে সেইবিলাক বেলেগ বেলেগকৈ ব্লাডটো দিয়া ইণ্ডিকেশ্যন পালে আমি দিব পাৰিম। সেইটো সুবিধা এই মাৰ্চৰ ভিতৰত আৰম্ভ কৰিব। আজি শিৱসাগৰ ঔষধ ব্যৱসায়ী সন্থাই সৰ্বভাৰতীয় আমাৰ অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ সহযোগত শিৱসাগৰতো আমি এই পদক্ষেপ ব্লাড ডোনেশ্যন কেম্প আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 10টা বজাৰ পৰা পূৰ্ণগতিত আমাৰ ইয়াত ব্লাড ডোনেশ্যন কেম্প চলি আছে। আৰু এইটোৱে আমাৰ সংগঠনৰ 50 বছৰীয়াৰ স্বৰ্ণ জয়ন্তী উপলক্ষে আৰু লগতে আমাৰ JS সিন্ধিৰ অল ইণ্ডিয়া প্ৰেচিডেণ্টৰ আজি 75 বছৰীয়া জন্মদিনৰ উপলক্ষে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ আগবাঢ়ি গৈ আছে। আৰু সেইটো কাৰণে আমাৰ টাৰ্গেট আছে 75,000, কিন্তু আমি লক্ষ্য কৰিছোঁ এতিয়ালৈকে বৰ্তমানলৈকে এইটো 1 লাখৰ ওপৰৰ ইউনিট আমি পাম অল অভাৰ ইণ্ডিয়াত।